যিটো ঘৰ দেখিছে এই ঘৰটো মানে বেয়া হ'লেও দুখ লগা হ'লেও মানে সেইটো ঘৰ। নমস্কাৰ মোৰ সম্বাসী এনডেকা ইউটিউব চেনেল ফ্ৰেণ্ডছ। এতিয়া মানে উঠিলোঁ মাত্ৰ ৰাতিপুৱা গুড মৰ্ণিং সকলোকে। আৰু ফ্ৰেণ্ডছ এতিয়া মানে চাওক আপোনালোকে মই এনেকৈ শুই আছিলোঁ। আৰু কথাটো হ'ল মই মানে জুবিন দা পাপন দাৰ সুন্দৰ প্ৰগ্ৰাম চালোঁ, একদম দূৰে দূৰে যাই হ'লেও চাই আপোনালোকক দেখালোঁ। আৰু যিসকলে চাইছে বহুত বহুত ধন্যবাদ। আৰু যিসকলে চোৱা নাই আপলোড কৰা আছে আপোনালোকে চাব বুলি আশা কৰিলোঁ। আৰু চাৰিভাগে ফ্ৰেণ্ড দেখিছিলোঁ আন্ধাৰ মই দেখিব পাৰে, লাইটটো দিয়া নাই যিহেতু ঘৰৰ ৰুমৰ ভিতৰতে আছোঁ। চ' আজি মানে এই ভিডিঅ'টো মানে কিহৰ ওপৰত হ'ব লাগিছে আপোনালোকে গমেই পাইছে থাম্বনেইলতে দেখি। চ' চালো ফ্ৰেণ্ড ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। আৰু এই যিটো ৰুম দেখিছে আপোনালোকে এই ৰুমত মানে এইটো আছোঁৱে, কিন্তু আজি আপোনালোকক এটা বিশেষ ৰুম দেখাই আছোঁ যিটো মানে জীৱনত মানে মই সেইটো ৰুমতহে মানে বেছি আছিলোঁ মানে কি সেইটো ৰুমত মানে বেছিকৈ মানে পঢ়া জীৱন তাতে পাৰ কৰিছিলোঁ। আৰু ইয়াত বৰ্তমান এতিয়া পঢ়িব লগা নাই, এনেই নৰ্মেলি এই ৰুমৰ ঘৰত আছোঁ আৰু এই ৰুমটোত। কিন্তু আজি সেই ঘৰটোৱে আপোনালোকক দেখাই আছোঁ। তো চালো ফ্ৰেণ্ডছ, আৰু একদম লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ গোটেই নকৈ দিব। আৰু এনেকৈ কাপোৰ মানে টিচিডক মানে শুকাই থাকে আৰু ইমান কাপোৰ এটা আপোনাৰ কাপোৰ কেতিয়াবা পিন্ধো মানে কি সময় নহয়ে। চ' এনেকৈ পিন্ধি থাকে কাপোৰবিলাক। ত' এতিয়া কালনা চালনাবিলাকো থাকে আৰু ফেনো ঘূৰি আছে আৰু এনেকৈ ইয়াৰ উঠি ল'লোঁ। আৰু এতিয়া বাজিছে চাওক আপোনালোকে 10:05 আৰু একদম ৰাতিপুৱা ব্ৰেকফাষ্ট মানে চাহ তাহ খাই চব ৰেডি একদম। আৰু ইমান লেভেলত মানে এইকেইদিন অলপ মানে গৰম ষ্টাৰ্টিং হ'ব। চ' একদম আৰম্ভণি মানে গৰমৰ। আৰু এনেকৈ অলপ ড্ৰেছত থাকিলোঁ। আৰু এয়া দেখিছে এইবিলাক যি দেখিছে আপোনালোকে এয়া বাঁহেদি আপোনাৰ মানে গাজাৰ চাজাৰ যি মাৰা গৈছে। চ' এইবিলাক মানে আমিও কৰিছিলোঁ এতিয়া মানে অলপ সময় পাইছিলোঁ। চ' আজিকালি এটা কথা কওঁ এই ভিডিঅ'টোত মানে কামলা চামলা নোহোৱা হৈ গৈছে, যিহেতু চবখিনি পায়ে যিহেতু সেইকাৰণে কি কাম কৰিব সেইকাৰণে আজিকালি নোহোৱা হৈ গৈছে। তেনেকৈ কথা কওঁ কৰ্ম কৰিব লাগিব, কাম কৰিলে আপুনি খাব পাৰিব। যাৰ যিটো মনোবৃত্তি মানে ধৰক মই যিটো কাম কৰি আছোঁ আপুনি যিটো কাম কৰি আছে মানে সকলোৰে যি মানে ভাল লগা কাম যিটো বস্তু কৰি থাকে সদায় কৰি মানে কিবা এটা মানে ফল পায়, সেই বস্তুটো সদায় কৰি থাকিব লাগিব। তেতিয়াহে আমাৰ অসমখনৰ উন্নতি আছে। আৰু সেইটোৱে কথা মানে। আৰু এনেকুৱা ৰ'দ যিহেতু হৈছে ফ্ৰেণ্ডছ, আৰু ৰ'দ গৰমটো মানে হ'বই যিহেতু প্ৰকৃতিৰে মানে ধৰক মানে গৰমৰ দিন আৰু ঠাণ্ডাৰ দিন এই দুটা থাকেই। 6 মাহ গৰম 6 মাহ মানে ঠাণ্ডা। চ' এয়া আমাৰ বছৰৰ মানে সেইটো কথাটো। এতিয়া কথাটো কওঁ আপোনালোকক চাওক এই গছবিলাক যি আছে এই গছৰ ওপৰত মানে তলত বহি আমিতো বিশ্ৰাম লওঁ। আৰু ৰুমত বা থাকে আপুনি AC বা মানে আপোনাৰ ফেনৰ তলত বহিতো সিমান এটা মানে আনন্দ নাপাওঁ না। যিটো প্ৰকৃতিত আমাৰ গছ মানে গছৰ তলত বহিয়ে মানে এনেকুৱা ঠাণ্ডাটো অনুভৱ কৰোঁ। কিন্তু আজিকালি মানুহবিলাকে ধৰক মানে কিছুমান অসুবিধাৰ কাৰণে কেনেহেন কিবা এটা প্ৰগ্ৰেম হ'ল বা কিবা এটা অনুষ্ঠান থাকিল হৈ যায় চব গছ গছনি কাটি ফেলে। কিন্তু সেনেকৈ গছ কাটাৰ ফলত মানে কি চবে সেনেকৈ কাটাৰ ফলত মানে এনে অঞ্চল আছে যি আপোনাৰ গছৰে ভৰা। চ' সেইবিলাক মানে কাটি দিয়াৰ ফলত মানে কেনেকুৱা হৈছে চব সেনেকুৱা মানে প্ৰব্লেমত মানে ফেচ কৰিব। আৰু সেইকাৰণে কৈছোঁ এডাল গছ কাটাৰ আগতে 10ডাল ৰোপণ কৰক, তেতিয়াহে আমাৰ পৃথিৱীখন সেউজীয়া হ'ব। আৰু ফ্ৰেণ্ড দেখিছে একদম বহাগত আৰু সেইকাৰণে দেখিছে আপোনাৰ কুলিৰ মাত সুন্দৰকৈ শুনিবলৈ পাইছেনে আপোনালোকে? আৰু মানে সৰুৰ পৰা একদম HS সকলে বুলি ক'ব লাগিব। HS মই তাতে পঢ়িছিলোঁ যদিও মানে আপোনাৰ মাজে মাজে ইয়াত থকা গৈছিল এনেকৈ আপোনাৰ সেইটো ঘৰতে মানে বিশেষকৈ পঢ়া গৈছিল। কিন্তু এটা সেই সময়ৰ ঘৰটো বৰ্তমান নহ'লেও মানে এতিয়া বৰ্তমান মানে আছে যি অলপ হ'লেও যি ঘৰটো আছে সেই ঘৰটো আপোনালোকক দেখাম নিশ্চয়। তো চাই থাকিব একদম মজাকৈ লাইক এটা কৰি দিব ফ্ৰেণ্ডছ। পঢ়িছিলোঁ তাৰমানে ইয়াতে এনেকৈ পঢ়িছিলোঁ। চ' ডিগ্ৰী সেনেকৈ কমপ্লিট কৰিলোঁ। কিন্তু এটা কথা কওঁ যিটো ঘৰ দেখাম মানে আপোনালোকক মানে ঘৰটো একদম বহুত মানে স্মৃতি জড়িত হৈ আছে। চ' দেখাব বিচাৰিছোঁ এটা স্মৃতি হিচাপে। কিন্তু ইয়াৰ যোগেদি মানে কোনো মানে ঘৰ মানে এটি বিচনাতে ক'ৰবাৰ ঘৰ লাগে কিবা লাগে এইবিলাক নহয়। আৰু ঘৰ নিজে আজি ইনকাম কৰিলে কিবা ডাঙৰ এটা ইনকাম কৰিলে কিবা কৰিলে নিজেই ভৱিষ্যতলৈকে এটা অট্টালিকা বান্ধিব লাগিব। চ' সেয়ে আৰু নিজে নিজ হাতেদি কৰি বান্ধিম। যে এনেকৈ চৰকাৰৰ পৰা ক'ব পৰা আশা কৰা মই মানে তেনেকুৱা ধৰণৰ মানুহ নহয়। চ' সেয়ে বাকী যি লাকত আছে সেইটোতে পাব লাগিব, পামেই আৰু ভগৱানে দিলে। ত' ভগৱানৰ ওপৰত নিৰ্ভৰ। ত' সেয়ে কথাটো। আৰু আপোনাৰ এতিয়া ধৰক যিটো ঘৰ আছে এই ঘৰ মানে দেখুৱাম। আজিকালিতো চব মানে চৰকাৰে দিছে আপোনাৰ মানে ঘৰ পকীকৰণ কৰিছে সকলোকে মানে বেছিভাগ মানে পাইছে। আৰু নোপোৱাসকলে পাব লাগে, বিশেষকৈ যিসকলে একদমেই আৰ্থিক অৱস্থা বেয়া সকলোৱে পাব লাগে। সেয়ে কথাটো। আৰু মই তাৰ ওপৰত ক'ব যোৱা নাই, বাকী 2 লাইন মানে কৈ দিলোঁ আপোনালোকক। আৰু স্মৃতি হিচাপে মানে আপোনালোকক জনাওঁ যিটো মোৰ স্মৃতি মোৰ জীৱনত। আৰু বহুদিন ভাবি আছিলোঁ মানে এই যিটো মানে ঘৰ এই ঘৰটো মানে দেখাম বুলি ভাবি আছিলোঁ। ত' মই সময় হোৱা নাই অ'ত ত'ত যাই থকাৰ কাৰণে।
চ' সেইকাৰণে ঘৰত থাকি অলপ আপোনালোকক দেখাম ত' চাই থাকিব একদম শেষলৈ এয়া হৈছে হান্দি আৰু হান্দিটো আপোনালোকৰ ব্যৱহাৰ কমি গৈছে হিটাৰ আৰু কুকাৰ ওলোৱাৰ পৰা এইটো হৈছে হান্দি এটা সময়ত মানুহ ব্যৱহাৰ কৰিছিল কিন্তু আজিকালি ব্যৱহাৰ নহয় ইয়াক আৰু ইয়াত দেখিছে আপোনালোকে ঢেঁকী আৰু ঢেঁকীটো লাহে লাহে নোহোৱাই গৈছে কিন্তু ঢেঁকীৰ দ্বাৰা বহুতখিনি কৰা হয় আগৰ দিনৰ মানে কিছু বস্তু আছে আমাৰ তাত সংৰক্ষিত আৰু ইয়াত দেখিছে চাইকেলখন আৰু এই চাইকেলখনতে মই লৈ গৈছিলোঁ একদম ৰাইডলৈ চ' কিছুদিন আগত আপোনালোকে দেখিছে আৰু এইটোৱে হৈছে ফাইনেলি ঘৰটো আৰু সোমাই গ'লো ভিতৰত আৰু এই দেখিছে সোমাই আপোনালোকক দেখাইছোঁ এয়া বৈদ্যুতিক চুইচ মানে মই অন কৰিছোঁ আৰু এইখনৰ ফেনতে মানে সকলোবোৰ লাইট হাবি যাব গোটেইখিনি আছিল যদিও ৰুমটো এতিয়া সৰু এটা সময়ত বহুত ডাঙৰ আছিল আৰু ৰুমটো আপোনালোকক মানে ৰুমত দেখাই দিছোঁ একদম চাওক এতিয়া বৰ্তমান কি আছে এতিয়া কিছু মানে আছে ঘৰুৱা কিছু বস্তু এতিয়া ড্ৰাম বুলি কয় এটা চাউল থোৱা বস্তু আগৰ দিনৰে বস্তু দিয়কচোন আজিকালি বেলেগ চিষ্টেম হৈছে চবখিনি আছে এতিয়া মানে ৰুমটো সৰু চেপাৰেট কৰা গৈছে আৰু এই ৰুমটোতে মানে সকলো স্মৃতি আছে মানে ইয়াৰ আগতে আৰু আছিল মানে ভাঙা চিঙা ঘৰ একদম মানে অৱস্থা নাইকিয়া তথাপিও সেই ঘৰটোৰ মানে ছেকেণ্ড ঘৰ এটি আৰু এই ঘৰটোৰ মানে এতিয়া অলপমান জড়িত আছে যদিও সকলোখিনি মানে কিছু বস্তু ৰখা হৈছে কিন্তু এই ঘৰটোতে মানে বহুত বছৰ মানে সৰুৰ পৰা কটা গৈছে আৰু একদম মিনিমাম একদম এইচএছ লেভেল আৰু ডিগ্ৰীটো অলপ মানে বেলেগ চাইডত পঢ়া গৈছে কিন্তু এইটো ঘৰতে মানে পঢ়া গৈছিলে আৰু সেইকাৰণে আপোনালোকক দেখালোঁ আজি সেই ঘৰটো বিশেষ ঘৰটো আৰু ঘৰটোৰ অৱস্থা একদমেই নাই আৰু একদম কি ক'ব ইয়াৰ পৰা এতিয়া ওলাই যাওঁ ওলাই আপোনালোকক অলপ বাহিৰ চাইডত দেখাই দি আছোঁ আৰু বাহিৰ চাইডে এনেকুৱা হয় ঘৰ দেখিছে এই ঘৰটো মানে আপোনাৰ মানে বহুত পুৰণা ঘৰে আৰু এতিয়া তৰ্জা দি বনোৱা হৈছে যদিও মানে ঘৰটো কিছু আপোনালোকক দেখালোঁ আৰু আগতে মানে একদম বেৰাত মানে লেপা আছিল গোবৰেদি একদম লেপি মানে বস্তুটো তৈয়াৰ কৰা গৈছিল চ' সেই ঘৰটো বৰ্তমান মানে ভাঙা চিঙা হ'লেও বহুত মানে অৱস্থা দুৰ্বলে আৰু চ' এই ঘৰটো আপোনাক দেখালোঁ আৰু যিটো মানে আপোনাৰ আজিকালি নোহোৱা হৈ গৈছে আৰু এই ঘৰটোৰ এতিয়া তৰ্জা দি হৈছে যদিও মানে আপোনাক কিছু দেখালোঁ দৃশ্যাংশ আৰু ভিতৰৰ ভাগৰ পৰা বাহিৰৰ পৰা দেখালোঁ এই ঘৰটো আৰু এতিয়া মানে অলপমান কিছু কৰিব লগা আছে আৰু এতিয়া মানে চবখিনি আছে যিহেতু আপুনি দেখিলে অলৰেডি মানে কিছু মানে ঘৰুৱা যিবিলাক পোহা গৈছে সেইবিলাক ৰখা গৈছে কিন্তু এতিয়া তথাপি ঘৰটো এনেকৈ ৰাখি থোৱা গৈছে চ' দেখালোঁ আপোনালোকক সকলো তো দেখালোঁ আপোনালোকক মানে যিটো ঘৰ আৰু একদম নাহিব আপোনালোকে কাৰণ ঘৰবিলাক এনেকুৱা হৈ দিয়ক কাৰণ দুখীয়া ঘৰবিলাক আৰু লাহে লাহে মানে কিছুমান সংস্থাপন পাই গ'লে সকলোৱে ধৰক প্ৰত্যেক মানে মানুহবিলাকক কথা কৈছোঁ তেতিয়া নিশ্চয় অট্টালিকা হৈ যায় চ' আশা কৰিলোঁ দুখ লগা হ'লেও মানে সেইটো ঘৰ এতিয়াও মানে আছে যিটো সময়ত আমি এটা সময়ত পাৰ কৰিছিলোঁ আৰু সেই ঘৰটো আপোনালোকক দেখালোঁ সম্পূৰ্ণকৈ আৰু কেনেকুৱা লাগিছে নিশ্চয় কমেণ্ট কৰি জনাব ফ্ৰেণ্ডছ আজি ভিডিঅ'টো ফ্ৰেণ্ডছ আৰু যিটো পাছত দেখিছে ঘৰটো আৰু এইটো ঘৰটো আপোনাৰ বহুত বেছি পুৰণা নহয় আৰু নৰ্মেলি আমাৰ দেউতাহঁৰ দিনত দাদাহঁত মানে কষ্ট কৰি বনাইছে আৰু ময়ো বৰ্তমান আছোঁ এই ঘৰটোত সৌভাগ্য বুলি ক'ব লাগিব কিন্তু এটা কথা শুনক ময়ো মানে কিবা ইনকাম কৰিব লাগিব আৰু ইনকাম কৰি মই বান্ধিব লাগিব আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে ভগৱানৰে সদায় আছে মোৰ লগত আৰু ভগৱান থাকিবই আৰু যেনেকৈ মানে পাৰি যাম আৰু কিবা নহয় কিবা কৰি হ'লেও এটা সংস্থাপন কৰিব লাগিব চ' সেয়ে আৰু পাছৰ ঘৰটো দেখালোঁ আৰু সেই ঘৰটো দেখালোঁ যিটো স্মৃতি আছে মানে জীৱনৰ প্ৰত্যেকটো স্মৃতি আৰু স্মৃতিবোৰ আপোনাক দেখালোঁ আৰু আমাৰ অসমৰ মানে প্ৰত্যেক মানে ঘৰে ধৰক যিটো মানে পকীকৰণ নহয় এটা সময়ত আছিল চব মানে বেৰা দি হওক তৰ্জা হওক চব মানে এইটো ভাঙা চিঙা ঘৰে আছিল চ' এনেকুৱা ঘৰবিলাক দেখি কেতিয়া নাহিব আৰু তেওঁলোকৰ ঘৰবিলাক সঁচাকৈ এটা প্ৰকৃত ক'ব লাগিব আৰু এই ঘৰবিলাক ধৰক এই যি পকীকৰণ এইবিলাকত থাকিও মানে অলপ গৰমৰ দিনত অশান্তিটো পায় কেনেকুৱা মানে বহুত গৰম হৈ থাকিব থাকে কিন্তু সেইবিলাক ঘৰবিলাক অলপ বেলেগ ফিলিংছ এটা পায় আৰু সেইবিলাক আগৰ সময়ত আছিল যেতিয়া এতিয়া অলপ মানে বিলুপ্ত হৈ গৈছে কিন্তু এইবিলাক ঘৰ মানে সঁচাকৈ ক'ব লাগিব আজিৰ ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ চ' আজিৰ ভিডিঅ'টো এইখিনি আছিল যদি আপোনালোকে ভাল পাইছে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেইনো কৰি দিব আৰু এই ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰক যাতে সকলোৱে এটা উপকৃত হ'ব বুলি মানে ভিডিঅ'টো চাই উপকৃত হ'ব বুলি আশা কৰিলোঁ আৰু আপোনালোকে যিসকলে শেষলৈ চাইছে তেওঁলোকক বহুত ধন্যবাদ আৰু শ্বেয়াৰ এটা কৰি দিব গতিকে আজিলৈ এৰিছোঁ আৰু পুনৰ এটা আপোনাৰ নতুন ভিডিঅ' লৈ লগ পাই আছোঁ সকলোকে চ' সমূহ অসমবাসী ধন্যবাদ জনালোঁ বাই টাটা